চিৰ চেনেহী মোৰ ভাষা জননী। গেলেকী শাখাৰ সাহিত্য সভাৰ উদ্যোগত গেলেকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিবলৈ লোৱা হৈছে। পোনপ্ৰথমতে বন্তি প্ৰজ্বলন, এটি কেক কাটি এটি সমবেতৰ সংগীতেৰে আজি এই জন্ম জয়ন্তী সভাখন আৰম্ভণি কৰিছে। লগতে গীতে মাতে তালে সুৰে বক্তাৰে আজি এই সভাখনি জীপাল হৈ উঠিছে। এই সভাত উপস্থিত থাকে শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ সম্পাদক শ্ৰদ্ধাৰ মনোজ কুমাৰ গগৈ ডাঙৰীয়া, শিৱসাগৰ জিলাৰ উপ-সভাপতি শ্ৰদ্ধাৰ জীৱন কলিতা ডাঙৰীয়া, লগতে শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ সহ-সম্পাদক দেৱযানী দীক্ষিতা বাইদেউকে প্ৰমুখ্য কৰি এই সভাত বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লগতে ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষাগুৰুসকল এই সভাত উপস্থিত থাকে। আহকচোন আমি এই জন্ম জয়ন্তী শতবাৰ্ষিকী কেনেকৈ উদযাপন কৰিলে ভিডিঅ'টো একেলগতে উপভোগ কৰোঁ আহক। গতিকে আমিও আজি তেখেতৰ শ্ৰদ্ধা জনাই আমি আজি অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি বন্তি প্ৰজ্বলনেৰে আমি আমাৰ অনুষ্ঠানটি শুভাৰম্ভ কৰিম আৰু বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমাৰ সভাপতি মহোদয়ক নমস্কাৰ জনাই আৰু ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা ভক্তি জনাই এই অনুষ্ঠানটি আৰম্ভ কৰিবলৈ আৰু আমি ইয়াৰ পিছত পৰ্যায়লৈ আগবাঢ়ি যাব বিচাৰিছোঁ। ইয়াৰ পিছতে আমাৰ আছিলে এক মুখ্য অনুষ্ঠান, জন্মদিনৰ উপলক্ষে কেক কটা অনুষ্ঠান। আৰু আমি মহান শিল্পীগৰাকী ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই জন্মদিনটি আমি কেক কাটি তেখেতক আমি শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। আৰু আমি এই কেক কাটিবৰ বাবে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। এইটো কাৰণে ক'লো যে অন্ততঃ যেনেকৈ এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 500 কিমান বছৰ হৈছে, কিন্তু শংকৰদেৱ যেনেকৈ আমি এটা অৱতাৰী পুৰুষ হিচাপে গণ্য কৰিছোঁ। যদিও মাধৱ পুৰুষে লিখিত গৈছে যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মানন কংস জগত জনত আনন্দ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। শংকৰদেৱ কৃষ্ণৰ লগত কৃষ্ণৰ এটা অংশ হিচাপে যেনেকৈ অভিহিত কৰিছে, ঠিক তেনেকৈ সুধাখন চকু আজিৰ পৰা 500 বছৰ নালাগে 100 বছৰ পিছৰ পৰাই মানুহে এজন অৱতাৰী পুৰুষ হিচাপে স্বীকাৰ কৰিব, যদি অসমীয়া ভাষা সাহিত্য সংস্কৃতি এতিয়াৰ দৰে বাহাল থাকে। আমি খুব সতৰ্কতাৰে আচলতে লক্ষ্য কৰোঁ যে এতিয়াৰ যিখিনি নৱপ্ৰজন্ম, এই নৱপ্ৰজন্ম কিন্তু সংগীত
সংগীত বুলি কোৱাৰ লগে লগে আমি ভাবোঁ যে অসমীয়া সংগীতৰ ইমান এটা উচ্চ আসন আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ পৰা আদি কৰি তাৰ পূৰ্ব যিখিনি চৰ্যাগীত আছিলে, আমাৰ টুটৈ চপৈ বৰগীত ভটিমা, এইখিনি সৈতে এনেকুৱা অনবদ্য সাহিত্য সম্ভাৰ অসমীয়া সাহিত্যৰ লগত ভৰপূৰ হৈ আছে। তাৰ পৰৱৰ্তী সময়ছোৱাত আমাৰ লোকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, তেওঁলোকৰ বৈকনিষ্ঠ ডক্টৰ ভূপেন হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত ইত্যাদিসকলে অসমীয়া সংগীতক যিটো লক্ষ্য কৰা নাই। এতিয়া আপোনালোকে মন কৰিব যে হাতত মাইক্ৰফোনটো লৈ শৰীৰৰ কোনোবা এটা অংশ দেখিলে আমাৰ শিল্পী লাগে। হয়, কাণখনত তেওঁৰ শিল্পীৰ প্ৰতিভা থাকিব, যদি পুৰুষ হয় হয়তো কাণত ফুলি পিন্ধি দিব, হয়তো কাৰোবাৰ চুলিখিনিৰ আপুনি শিল্পীৰ এটা ৰূপ দেখা পাব, কাৰোবাৰ হয়তো ডিঙিত ডাঙৰে পোৱা যায়। গতিকে ভূপেন হাজৰিকা অসমীয়া সমাজ জীৱনৰ লগত ইমান বেছি ওতঃপ্ৰোতভাৱে জড়িত এটা অশনি সংকেত নামি আহিব বুলি আমি গভীৰভাৱে বিশ্বাস কৰোঁ। সেইকাৰণে মই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, তেওঁলোকে অন্ততঃ 10টা ভূপেন হাজৰিকাৰ গীত তেওঁলোকে মনত ৰাখক। যে ভূপেন হাজৰিকাৰ গীতখিনি তাৰ সুৰ, তাৰ কণ্ঠ, তাৰ উচ্চাৰণ, তাৰ ভাৱাৰ্থ কি অন্ততঃ তেওঁলোকে জানিবলৈ যত্ন কৰক। যিহেতু তেওঁলোকে বেলেগ ভাষাত কোৱা নাই, মোৰ গান হওক গভীৰ আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। গতিকে সেই কথাটো বুজিবলৈতো আমাৰ অসুবিধা নহয়। বিস্তীৰ্ণ পালনে আমাৰ সেই গীতবিলাক শুনিবলৈ, বুজিবলৈ আমাৰ এটা অসুবিধা আছে। গতিকে আমি ভূপেন হাজৰিকাৰ কাৰণে আমি যদি নিজক অলপ সময় দিওঁ, যেনেকৈ আমি ৰাতিপুৱা বা গধূলি ভগৱানৰ ওচৰত ধূপ জ্বলাওঁ, ঠিক তেনেকুৱা ধৰণে অন্ততঃ যেনেকৈ পশ্চিমবংগত ৰবীন্দ্ৰনাথ ঠাকুৰক ঈশ্বৰৰ দৰে উপাসনা কৰা হয়, আমাৰ অসমীয়া জাতীয় গীতটো ডক্টৰ ভূপেন হাজৰিকাক তেনেদৰে স্মৰণ কৰিব লাগিব। আমি যদি চাওঁ তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকাৰ গীতত দেখা পাম, তেওঁৰ গীতত নাই। গতিকে সামগ্ৰিকভাৱে অসমীয়া সমাজ জীৱনৰ নিত্য নৈমিত্তিক বা প্ৰত্যেক দিনৰ প্ৰতিনিয়ত প্ৰয়োজন হোৱা এনেকুৱা কিছুমান ঘটনা তেওঁৰ গীতত আমি বিচাৰি পাওঁ, যে যিটো নাই। আমাৰ সমাজত থকা যিখিনি শ্ৰেণীৰ ভেদ আছে, বিভাজন আছে, যেনেকৈ এটা গীতত তেওঁ উল্লেখ কৰিছিল যে যুৱতী অনামিকা গোস্বামী আৰু যুৱকবোৰে গাব লাগিব যে বজাও দবা বজাও শংখ, বজাও মৃদংগ খোল, অসম আগৌ উন্নতি পথত জয় অসম গ'ল। মোক এই দুষাৰ ক'বলৈ সুবিধা দিয়াৰ কাৰণে মই খুব স্পীডত কথাকেইটা ক'লোঁ। আপোনালোকৰ খঙো উঠিছে আৰু ভাবিছে চাগে এওঁ মাইক্ৰফোন পৰা নেৰে, কিন্তু আঠুৱা চাই ঠাই মেলিবলৈ মই জানো। যদি এইখিনিকে ক'লোঁ আপোনালোক সত্তৰজনৰ ভ্ৰমণৰ কাৰণে উপৰি এটা শ্লোকেৰে সৈতে সামৰণি মাৰিছোঁ। সৰ্বে ভৱন সুখী নাহ, সৰ্ব শান্তি নিৰাময় নাহ, সৰ্বে ভগৱানী পশ্যন্ত মা কচ্ছিত দুঃখ ভাৱ ভৱেত। ওম শান্তি, ওম শান্তি, ওম শান্তি। ধন্যবাদ। তোমালোকে এইটো জানি থবা ছাত্ৰ ছাত্ৰীসকল, ডক্টৰ ভূপেন হাজৰিকা এজন অসমৰ প্ৰথমজন ব্যক্তি, যিজন ব্যক্তিয়ে সংগীত নাটক একাডেমীৰ অধ্যক্ষ পদত অলংকৃত কৰিছিল। পাইছিল 1987 চনত, আৰু তাৰপিছত তেওঁ সংগীত নাটক একাডেমীৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছে। আৰু তেখেতে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে। কবি ডক্টৰ ভূপেন হাজৰিকা। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে,
ভূপেন হাজৰিকা আছিল জ্যেষ্ঠ সন্তান। প্ৰাৰম্ভিক শিক্ষা ডক্টৰ ভূপেন হাজৰিকাই সোণাৰাম আৰু ধুবুৰীত কৰিছিল। তেওঁ 1940 চনত তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰে আৰু 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। কটন মহাবিদ্যালয় আৰু কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাদেৱে মাত্ৰ 5 বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। 1967 চনৰ পৰা 1972 চনলৈ তেখেত নৱবৈছা সমষ্টিৰ বিধায়ক আছিল। 1950 চনত ডক্টৰ ভূপেন হাজৰিকাদেৱে প্ৰিয়ংবদা পেটেলক বিয়া কৰাইছিল আৰু 1952 চনত তেওঁলোকৰ একমাত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হৈছিল। ডক্টৰ ভূপেন হাজৰিকাদেৱে তেওঁৰ সংগীত আৰু চলচ্চিত্ৰৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এয়া সোণু মুনু, তাতে সোণু মুনু সদায় সমাজৰ এয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি সোণ কান্দোন বিদেশী বন্ধু দূৰ হদিয়া কাশ্মীৰী নেপালী কোনো বন্ধ সৰসাক নয়াতে বন্দী হলি হেৰুৱালি তোৰ ৰংগ বিদেশী বন্ধু। মৃত্যু জিনাৰ গান, কবি ডক্টৰ অমৰজ্যোতি চৌধুৰী। এটা গান শেষ হ'ল, যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। যি গানৰ দোলাতে আছে আমাৰ বহা, সেই গান শেষ হ'ল। উপচি আছিল গান, গানতেই লক্ষ্মী ধান, কঢ়িয়াই আছিলে ফুৰনি কাকৰি আই অসমীৰ মান। মৌচুমী মাতে আতি বান্ধিছিল বিশ্বৰ প্ৰাণ, সেই গান শেষ হ'ল। সেই নৈ ঢুকাই গ'ল, ক'ত তেনেহ'লে চাবি কৈশোৰ যৌৱন আৰু বেলি ফাটি দিয়া নিজৰ মুখৰ ছবি। ক'ত সাগৰ সংগমৰ সোঁৱৰণি বুটলিবি, সেই নৈ ঢুকাই গ'ল। হেমন্ত শীতৰ দুমোচা দিনতে কৰিব পৰা যাব বুলি আমি ভাল পালোঁ। আৰু আজি গোটেই সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে আমাৰ লগত যি সহযোগিতা আদৰ কৰাত সহায় কৰিলে, সকলোকে আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভাষা সাহিত্য সভাৰ সমূহ বিষয়ববীয়া বিশেষকৈ সম্পাদিকা